ফাৰ্মাচিষ্টৰ ভৰসাত চলিছে এখন চিকিৎসালয়। লাহোৱালৰ ঘোঁৰামৰাৰ ৰাজ্যিক চিকিৎসালয়ত স্বাস্থ্য সেৱাৰ শোচনীয় অৱস্থা। যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ৰ ভূমিকাক লৈ প্ৰশ্ন। ডিব্ৰুগড় জিলা চাবুৱা লাহোৱাল সমষ্টিৰ অন্তৰ্গত ঘোঁৰামৰাৰ ৰাজ্যিক চিকিৎসালয়ত দীৰ্ঘদিন ধৰি চিকিৎসকৰ অনুপস্থিতিৰ অভিযোগে অঞ্চলজুৰি তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি চৰকাৰী চিকিৎসালয়খনত নিযুক্ত চিকিৎসক নিয়মীয়াকৈ উপস্থিত নাথাকে আৰু চিকিৎসালয়খনত বৰ্তমান কাৰ্যত এগৰাকী GNM আৰু এগৰাকী ফাৰ্মাচিষ্টৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে। অভিযোগ অনুসৰি চিকিৎসকৰ উপস্থিতি নোহোৱাকৈ ফাৰ্মাচিষ্টে ৰোগীসকলক ঔষধ বিতৰণ কৰাৰ লগতে প্ৰেছক্ৰিপশ্যন অবিহনেও চিকিৎসা সেৱা আগবঢ়াই আহিছে। ইয়াৰ ফলত ৰোগীসকলৰ স্বাস্থ্য সুৰক্ষাক লৈও গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। স্থানীয় লোকসকলৰ অভিযোগ, চিকিৎসালয়খনত নিযুক্তি চিকিৎসকগৰাকী অধিক সময় নিজৰ ব্যক্তিগত চেম্বাৰত ব্যস্ত থাকে আৰু ধন উপাৰ্জনৰ স্বাৰ্থত চৰকাৰী দায়িত্বক অৱহেলা কৰি আহিছে। স্থানীয় ৰাইজৰ মতে ঘোঁৰামৰা ৰাজ্যিক চিকিৎসালয়খন লাহোৱাল অঞ্চলৰ বহু গ্ৰামাঞ্চলৰ বাবে একমাত্ৰ ভৰসাৰ স্থল। কিন্তু চিকিৎসকৰ অনুপস্থিতিৰ বাবেই জৰুৰী চিকিৎসাৰ প্ৰয়োজন হোৱা বহু ৰোগীয়ে সময়মতে চিকিৎসা লাভ কৰিব নোৱাৰি চূড়ান্ত দুৰ্ভোগ ভুগিব লগা হৈছে। দূৰ দূৰণিৰ পৰা অহা চিকিৎসাৰ আশাত অহা বহু লোকে নিৰাশ হৈ উভতি যাবলগীয়া হোৱাত এতিয়া অসন্তুষ্টিৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত। এই গুৰুতৰ সমস্যাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকল চিকিৎসালয়খনত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। যিহেতু মই আহিছিলোঁ দেখাবৰ কাৰণে আৰু ইয়াততো ডক্টৰ নাই, মোতকৈ আগত এই মোৰ বন্ধুজন আহিছে, তেখেতেও ডক্টৰ পোৱা নাই। তেখেতে তেতিয়া কৈছে নাৰ্ছসকল আছে। ময়ো তেতিয়া কৈছোঁ নাৰ্ছসকলেতো অকল ডক্টৰ চালেহে আপোনাৰ নাৰ্ছসকলে ডক্টৰৰ পৰামৰ্শ অনুসৰি তেওঁলোকে বেজী দিব পাৰিব। আৰু যিহেতু তেওঁলোক অকল আছে, ডক্টৰটো নাই, আৰু বেমাৰটো আচলতে চাব কোনে? নাৰ্ছসকলেতো কেতিয়াও নাচায়। আৰু মোৰ বন্ধুজনে এতিয়া যিখিনি ক'লে মই সেয়া একমত। আৰু ইয়াত ডক্টৰ সোনকালে কিবা এটা চিন্তা চৰ্চা কৰি ভাল এজন ডক্টৰ ইয়াত যাতে নিয়োগ কৰে, মই ইমানখিনিতে ক'বলগীয়া। পোনপ্ৰথমে আপোনালোকৰ সংবাদ মাধ্যমৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। চাওক, আজি খুব তাৎপৰ্যৰ বিষয়। ঘোঁৰামৰা যি আমাৰ ৰাজ্যিক চিকিৎসালয়, ইয়াৰ ওচৰ পাজৰ যি অঞ্চলৰ সৰু সুৰা বেমাৰ হওক বা ডাঙৰ বেমাৰ হওক, আজি এনেকুৱা গাঁৱৰ এনেকুৱাবিলাক মানুহ আছে যিবিলাকে ভাড়া দি ডিব্ৰুগড় যাব নোৱাৰে, অথচ আমাৰ ওচৰতে এখন হস্পিটেল আছে, ঘোঁৰামৰা ৰাজ্যিক চিকিৎসালয় যিখন আছে, তেখেতলোকক ইয়াত দেখাবলৈ আহি পিনি তেখেতলোকে কি কৰে, তেখেতলোকে বাৰম্বাৰ আহি মেলি ইয়াত কোনোদিন ডক্টৰ নাপায়। তেখেতলোকৰ মাত্ৰ ষ্টাফ আছে দুজন, এজন GNM আৰু এজন ফাৰ্মাচিষ্ট। তেখেতলোকে অকল দুজনে, আৰু এনেকুৱা অৱস্থা হয় ডক্টৰ ইয়াত নাহে বুলি ক'ব লাগিব। কোনোবা এদিন আহি মেলি তাৰ পাছত আৰু এসপ্তাহলৈকে নাহে। এনেকুৱা ধৰণৰকৈ ইয়াত চিকিৎসা চলি আছে আৰু এইটো এটা খুব তাৎপৰ্যৰ বিষয় হৈছে। ইয়াৰ ওপৰত আমি কিন্তু তীব্ৰ আন্দোলন গঢ়ি তুলিম, একদম আজিয়ে এইটো কৈছোঁ। আৰু তাৰ উপৰিও ইয়াত যিসকলে দেখাবলৈ আহে তেখেতলোকক উইদাউট প্ৰেছক্ৰিপশ্যন, ডক্টৰে নিলিখাকৈ উইদাউট প্ৰেছক্ৰিপশ্যনত তেখেতলোকে মেডিচিন দি আছে। যোৱাকালি যোৱা পৰহি এটা আমাৰ ঘটনা হৈ গৈছে ফুটাওলা গাঁৱত। 2 বছৰ 10 মাহ দিনৰ এটা সৰু কেঁচুৱা ল'ৰা, তেখেতৰ কি হৈছে, তেখেতৰ এই এনেকৈ ধৰণে দেখাই মেলি কোনোবাই ধৰি লওক এনেকৈ দৰৱ দিলে, 2 বছৰ 10 মাহৰ পাছত তেখেতৰ কি হ'ল, পটককৈ জ্বৰ উঠি পিনি তেখেত ঢুকালে। আৰু এনেকুৱা ধৰণে যদি মেডিচিন দি থাকিবলৈ হয় উইদাউট ডক্টৰৰ প্ৰেছক্ৰিপশ্যনত, কাইলৈ এনেকুৱা আৰু ঘটনা ঘটিব। গতিকেলৈ ইয়াৰ ওপৰত অতি সোনকালে মেডিকেল আপোনাৰ ছুপাৰিনটেণ্ডেণ্টৰ অফিচে অতি সোনকালে ইয়াৰ ওপৰত ব্যৱস্থা লওক, অন্যথা কিন্তু মটক যুৱ ছাত্ৰ সন্মিলন বা স্থানীয় ৰাইজে ইয়াৰ ওপৰত কিন্তু তীব্ৰ আন্দোলন গঢ়ি তুলিব, এয়া স্পষ্ট কথা। আজিয়ে কৈছোঁ আপোনালোকক যে ইয়াৰ ওপৰত অতি সোনকালে ব্যৱস্থা লওক। আৰু যিজন ডক্টৰ আহে, ডক্টৰ আমি শুনি পাইছোঁ যে কি তেখেতে ইয়ালৈ আহিবলৈ কিন্তু সময় নাথাকে। তেখেতে কিন্তু ছেকেণ্ড টাইমত পিছবেলা সময়ত তেখেতে কিন্তু নিজৰ এখন প্ৰাইভেট ফাৰ্মাচিষ্টত গৈ তেখেতে কিন্তু ট্ৰিটমেণ্ট কৰি থাকে। তেখেতে পইচাৰ বিনিময়ত তেখেতলোকে ফাৰ্মাচীত গৈ পেলাই ট্ৰিটমেণ্ট কৰি থাকে। ইয়াৰ ওপৰতো ব্যৱস্থা লওক অতি সোনকালে। যিজন ডক্টৰ আছে তেখেতৰ ওপৰত অতি সোনকালে ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছোঁ। আৰু যদি তেখেত ছুটীত আছিলে, তেখেত ছুটীত থকা অৱস্থাত তেখেতৰ বদলি ৰিলিভাৰ কিয় দিয়া হোৱা নাই? তেখেতৰ বদলি ৰিলিভাৰ দিব লাগিছিলে, তেখেতৰ বদলি ৰিলিভাৰো দিয়া হোৱা নাই।